हेलो गाइस আমি আছো নদী ঘাটত এইটো আমাৰ নদীটো পথৰ যা আমি যাবলৈ ঘৰলৈ মই যদি গাড়লো মানে সেইটি আমি এটা ঘৰলৈকে যাওঁ আমাৰ ঘৰ মানে আমাৰ বাপা ঘৰ আহিছে মানে সৃষ্টি তো মোৰ ভাগিন হয় যাব লাগিব তাই কালি মাক আহিব সৃষ্টিৰ মাক আহিব কালি তাৰ এই গৰুটো আছে কি মন নাই গৰুটো চব খাই গৰুটো মাছটো হৈছে নেকি এতিয়া পৰিলো হয় মই সেই গৰুটো ধৰি যাওঁ আমাৰ ঘৰত আজি হৈছে বৃহস্পতিবাৰ আমাৰ ওচৰত এখন বজাৰ বহে কাঠি ঘাটৰ বজাৰ তাত যাওঁ আজি ৰ'দ দিছে বহুত ৰ'দ দিছে সেইকাৰণে আজি বজাৰলৈ যাবলৈ বহুত কষ্ট হয় মানুহৰ যাওঁচোন ঘৰলৈ কাৰণ আমাৰ পথৰখন যাবলৈ ওলাইছোঁ আমাৰ ঘৰলৈ যাই আছে কি কয় এইটো আম গছ কাটিবলৈ থৈ দিছে কেতিয়াবা কাটিছে একদম ভাল হয় এতিয়া আম গছ ফুলি ফুলি ধৰিলে বঢ়িয়াকৈ খাব পাৰিব মানুহে এতিয়া ধৰিব কাটি দিছে আম গছৰ পথৰখন ঘৰলৈকে যাই আছোঁ এতিয়া এপিনিকে উঠিব লাগিব এতিয়া এইখন আমাৰ ঘৰখন যাব লাগিব এতিয়া এইখন এইটো আমাৰ খালটো বহুত মেটকা হৈছে মানে ইয়াত তাই বহুত মাছ আছে আমি পাইছোঁ গৰু এটা হৈছে আমাৰ ঘৰত খেদিব লাগিব নহ'লে মায়ে গালি পাৰিব গালি খেদিম হাই হাই সেই দিব চাই থাকিব তো আমাৰ সৃষ্টি আপোনালোকক দেখাই দিম চাই থাকিব বাপা তো এইটো আমাৰ নাংঘৰটো সেইটো আমাৰ নাংঘৰটো সেইবিলাক আমাৰ সৃষ্টিক দেখাই দিওঁ আৰু আমাৰ মাক দেখাই দিওঁ তেওঁলোকক আজি বজাৰবাৰ মানুহবিলাক অহা যোৱা কৰি আছে সেইটো আমাৰ সৃষ্টি সেইটো তোমাৰ সৃষ্টি হাৰিছিল তোমাৰ সৃষ্টিয়ে ইমান পঢ়িব পাৰে সেইকাৰণে কিতাপ ফুলি ওলালে পঢ়ি আছে তো এইটো আমাৰ মা কাঠি ঘৰ মুচি আছে বাপা তুমি কয় কখন আছে একবাৰ তাই কি মাতিছে তাই আছোন আছোনে আমাৰ খালটো সেইটো খাল আমাৰ দুটা খাল আছে তাৰ সেইটো খাল কিন্তু খেতি খালত ইমান বিশেষকৈ নোযোৱা নহয় মোৰ সেইটো খালটো এতিয়া পানী শুকাইছে তো আৰু এই ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ এই ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আপোনালোকে ভিডিঅ'টো জনাব বাই।